বিশ্ব জিন্দাবাদ পৌরমন্ত্রী জিন্দাবাদ মুখ্যমন্ত্রী জিন্দাবাদ মুখ্যমন্ত্রী জিন্দাবাদ অসম কংগ্রেছ জিন্দাবাদ হিমন্ত বিশ্ব শৰ্মা জিন্দাবাদ। আমি অসমৰ আজি এই পৌৰ কৰ্মচাৰীসকলৰ যি দীৰ্ঘদিনীয়া যি সমস্যা আছিল এই সমস্যাখিনি আমাৰ এইখন চৰকাৰে আজি আমাৰ সমাধান কৰাৰ যি লৈছে আমি সেয়েহে প্ৰথমেই আমি অসমৰ মুখ্যমন্ত্ৰী আমাৰ শ্ৰদ্ধাৰ হিমন্ত বিশ্ব শৰ্মালৈ আমি অসমৰ পৌৰ কৰ্মচাৰী হৈ মই তেজপুৰৰ ফালৰ পৰা আন্তৰিক অভিনন্দন আৰু ধন্যবাদ জনাইছোঁ। আৰু বিভাগীয় যি মন্ত্ৰীয়ে আজি অতি কম দিনৰ ভিতৰত তেখেতে আমাৰ দায়িত্ব লৈছিলে আৰু লৈ পেলাই আমাৰ এই পৌৰসভাৰ অসমৰ পৌৰসভাবিলাকৰ বা পৌৰ কৰ্মচাৰীসকলৰ যি দুখ বেদনা ইমান দিনে কৰি অহা আন্দোলনৰ যি আজি এটা সমাধানৰ পক্ষত তেখেতসকলে আমাৰ যি বলিষ্ঠ পদক্ষেপ গ্ৰহণ কৰিলে আমি এই তেখেতলৈ জয়ন্ত মল্ল ডাঙৰীয়ালৈ আমি আন্তৰিক অভিনন্দন আৰু শ্ৰদ্ধা জনাইছোঁ। আমি গোটেই অসমৰ পৌৰ কৰ্মচাৰীয়ে আমি এইখন চৰকাৰৰ ওচৰত সদায় আমি ঋণী হৈ ৰখিম বুলি আমি ভাবি লৈছোঁ। আৰু আমি অনাগত দিনত তেওঁলোকে যেন আৰু আগবাঢ়ি যাওক, আমাৰ আৰু ক'বলৈ একো নাই, তেওঁলোকেতো আগবাঢ়িছেই বাৰু। আমি ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ তেওঁলোক যেন আৰু আগবাঢ়ি যাওক আৰু আমাৰ এই অসমৰ এই পৌৰ কৰ্মচাৰীসকলৰ দুখ বেদনাবিলাক তেওঁলোকে যে বুজি পালে আজি ইমান দিনৰ পৰা আমি তেওঁলোকলৈ সেইকাৰণে পুনৰবাৰ মই শ্ৰদ্ধাৰ আমাৰ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগতে আমাৰ পৌৰৰ যি প্ৰশাসন মন্ত্ৰী জয়ন্ত মল্ল ডাঙৰীয়ালৈ মই আন্তৰিক অভিনন্দন আৰু শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। ধন্যবাদ।